শৰীয়তৰ কথা হ'ল মানে এনেই যিটো হয় ছোৱালী আমাৰ এজনী ছোৱালী আমি আপুনি একে হাতী ন একেবাৰে দেখিছেনে ছোৱালী এজনী আমাৰ ছোৱালীজনী এজনী আমি যিজনী ছোৱালী এঘৰৰ পৰা নিম ছোৱালী এজনীয়ে নহয় আৰু মই উকালতি হিচাপে আহিছোঁ উকিল হিচাপে এখেতক নিশ্চয় তুমি চিনি পোৱা আৰু এখেত হ'ল ফৰিদ আহমেদৰ দদাই মমাই সৰু মমাই গতিকে মই দুজন সাক্ষীসহ মই উকালতি কৰিবলৈ আহিছোঁ আল্লাহৰ পৰা তৰকাল কৰি এতিয়া মই মোৰ কাম আৰম্ভ কৰোঁ চাবা দেই শুনিবা আল্লাহৰ হুকুম নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা অনুযায়ী শিৱসাগৰ জিলাৰ মিৰ্চাজান দেওপানী গাঁৱৰ নিবাসী মহম্মদ জানবাবা আহমেদৰ দ্বিতীয় পুত্ৰ মহম্মদ ফৰিদ আহমেদৰ লগত 2,50,551 টকা মহৰণা ধাৰ্য কৰি সোণৰ অলংকাৰ বাবদ পৰিপূৰ্ণ মহৰণা আদায় দি মোৰ ওকালতিত আৰু দুজন সাক্ষীৰ সাক্ষাতত তোমাৰ পৰা নিকাহৰ অনুমতি বিচাৰিছে তুমি ইজাজত দিছা আলহামদুলিল্লাহ শুনিছে আপোনালোকে শুনিছে আল্লাহ ভাল কৰক আৰু সেই বিশেষ দিনটো যেতিয়াই দেখোঁ যেতিয়াই ভাবোঁ বুকুখন বিষাই উঠে আমাৰ জীৱনৰ এতিয়ালৈকে আটাইতকৈ ডাঙৰ দিনটো হৈছে যদি আমাৰ বাবে এই দিনটোৱেই হয় আৰু আজি আমি দুয়োটাই যুগ্ম জীৱনত 2টা বছৰ পাৰ কৰিলোঁ একেলগে থাকি আজি 10 মাৰ্চ সেই ভিডিঅ'টো আগবঢ়ালোঁ